মই বৰ্ণনগৰ মহাবিদ্যালয়ৰ 2024-25 বৰ্ষৰ সাধাৰণ সম্পাদক আৰু মই অশেষ ধন্যবাদ হ'ব বিচাৰিছোঁ আমাৰ পোনপ্ৰথমে পল্লৱী বাইদেউক, 2 নম্বৰতে আমাৰ ৰূপক দা। তেখেতৰ মানে প্ৰথমতে যোৱা একেবাৰে এৰি দিছিলোঁ গোটেইখিনি, যাব পাৰিম নে নাই। তাৰপিছত ৰূপক দাই ক'লে যে হাৰ মানিব নালাগে কেতিয়াও, আমি হাৰ মানা নাই, আমাৰ ছাত্ৰ ছাত্ৰীসকলে হাৰ মানা নাই, সেইবাবেই চাগে আজি 9টা পুৰস্কাৰ পাবলৈ আমি সক্ষম হৈছোঁ। সেইবাবে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, তৃতীয় বেষ্ট কলেজ পাবলৈ সক্ষম হৈছোঁ। 60খন কলেজৰ ভিতৰত আমি ইমানখিনি সন্মান পাবলৈ আমি সক্ষম হৈছোঁ। সেইবাবে মই সকলোকে ধন্যবাদ জনাইছোঁ, কাৰণ মই অকলে একো কৰিব নোৱাৰোঁ, মই অকলে নেতৃত্ব দিব নোৱাৰোঁ আৰু তেওঁলোকে মোক নেতৃত্ব দিছে, গোটেইখিনি আগবাঢ়িছে। তেওঁলোকক চাইছোঁ, তেওঁলোকে গোটেইখিনি ভাল কৰিছে আৰু বহুতখিনি ভাল লাগিছে। তেওঁলোকৰ লগত মই এটা বছৰ নেতৃত্ব দিলোঁ আৰু মোৰ এইটো শেষৰ কাম আছিলে, মোৰ লাষ্ট। মই গোটেইখিনি ধন্যবাদ জনাইছোঁ যে মোক বহুখিনি ওপৰলৈ লৈ গ'ল, সন্মান দিয়ালে। এইবাৰ মই ধন্যবাদ জনাইছোঁ সকলোকে। আমাৰ বৰ্ণনগৰ মহাবিদ্যালয় আজি এটা ঐতিহাসিক ক্ষণ আমি আজি উপভোগ কৰিলোঁ। আমাৰ বৰ্ণনগৰ মহাবিদ্যালয় 60খন কলেজৰ ভিতৰত তেওঁলোকে প্ৰতিযোগিতা কৰি তেওঁলোকে 3rd বেষ্ট কলেজ সুনাম অৰ্জন কৰিলে। এই 3rd বেষ্ট কলেজ বা প্ৰথম 3টা পজিশ্যন আজিলৈকে আমাৰ মহাবিদ্যালয় পোৱা নাছিলে, এইবাৰ প্ৰথমবাৰৰ বাবে পাইছে। টোটেল 9টা বিভিন্ন বিভাগত তেওঁলোকে প্ৰতিযোগিতা কৰি সুফল তেওঁলোকে লাভ কৰিছে আৰু ল'ৰা ছোৱালীখিনি যথেষ্ট কৰিছে। আৰু আচলতে ইতিমধ্যে আমাৰ ভাৰপ্ৰাপ্ত উপাধ্যক্ষ মানে ৰেজাউল কৰিম আহমেদ ছাৰে কৈছে যে সৰভোগ বৰ্ণনগৰ অঞ্চল সন্মানীয় জ্যেষ্ঠ আমি সকলোৰে নাম জানো বজ্ৰনাথ শৰ্মা দেৱৰ তেখেতৰ স্থান। আৰু সেই যে তেওঁলোকে এইটো যে ৰাখিব পাৰিছে, প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে যে তেওঁৰ যিখিনি আদৰ্শ, সেই আদৰ্শখিনি তেওঁলোকৰ যে আছে, সেইটো আজি তেওঁলোকৰ এই প্ৰতিযোগিতাৰ যিখিনি ফলাফল পালোঁ, সেইটোতে এইটো নিদৰ্শন দেখুৱালে যে ব্ৰজনাথ দেৱৰ এই স্থান। আৰু আমাৰ কাৰণে অত্যন্ত গৌৰৱৰ বিষয়, তেওঁলোকে মাইমত ফাৰ্ষ্ট পজিশ্যন তেওঁলোকে দখল কৰিছে। আৰু ইয়াৰ আগতেও তেওঁলোকে যিটো জ'নেল কম্পিটিশ্যন আমাৰ হৈ গৈছিলে অভয়পুৰী কলেজতো, তাতে 2nd বেষ্ট কলেজ তেওঁলোকে পজিশ্যন পাইছিলে। ইয়াৰ বাবে মই আমাৰ GS হীৰকজ্যোতি দাস তেওঁক ধন্যবাদ জনাওঁ যে তেওঁ ষ্টুডেণ্ট ইনচাৰ্জ হিচাপে বহুতখিনি কষ্ট কৰিছে। ৰেজাউল কৰিম আহমেদ ছাৰক ধন্যবাদ জনাওঁ যে তেখেতে এজ এ হোল ষ্টুডেণ্ট ইউনিয়ন বডিৰ তেওঁ তত্ত্বাৱধায়ক আছিলে 2024-25 চন। তেওঁ খুব সুন্দৰকৈ ল'ৰা ছোৱালীখিনিক শিকাই বুজাই বহুতখিনি তেওঁ কষ্ট কৰিছে। প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীক তেওঁ নিজৰ ল'ৰা ছোৱালীৰ নিচিনাকৈ তেওঁ লাগে, বহুত মৰম কৰে। আজি এই সফলতাত মই ছাৰক ধন্যবাদ জনাইছোঁ, লগতে আমাৰ ভাৰপ্ৰাপ্ত অধ্যক্ষা মহোদয়া দীপশিখা বাইদেউকো ধন্যবাদ জনাইছোঁ যে তেওঁ যে ছাত্ৰ ছাত্ৰীখিনিক যিখিনি অসুবিধা হৈছে বা যিখিনি সুবিধা লাগে তেওঁ তৎকালীনভাৱে যিমানখিনি পাৰে চেষ্টা কৰিছে আঁতৰাবলৈ আৰু সহায় কৰিছে। আৰু আশা কৰোঁ যে আমাৰ মহাবিদ্যালয় এইবাৰ 3rd বেষ্ট হৈছে, ভৱিষ্যতে আৰু যাতে ওপৰলৈ যায়। আৰু এইবাৰ আমাৰ কাৰণে এটা বহুত ডাঙৰ কথা যে আমি এইবাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত এইবাৰ আমাৰ শেষ কাল, অহা বছৰৰ পৰা আমি সম্পূৰ্ণৰূপে ভট্টদেৱ বিশ্ববিদ্যালয়ৰ অধীনত হৈ যাম। আমাৰ শেষ এটা অসমীয়াত কথা আছে এষাৰ যে শেষফালে সকলো ভাল। আমাৰ যিটো প্ৰচেষ্টা আছিল, বহু বছৰৰ প্ৰচেষ্টা, বহুত বছৰ সপোন আছিল প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ, প্ৰত্যেকজন শিক্ষাগুৰুৰ যে আমি গুৱাহাটী বিশ্ববিদ্যালয় এটা হ'লেও পজিশ্যন এটা দখল কৰিম বুলি এটা বহুত পুৰণি সপোন আছিল। আৰু অৱশেষত একেবাৰে শেষবাৰত যে আমি এইটো আজি যে 3rd বেষ্ট পজিশ্যনটো পালোঁ, সেইটো আমাৰ এটা সপোন, আচলতে বহুত দিনৰ পুহি ৰখা সপোন এটা আজি আমাৰ দিঠক হ'ল। আশা কৰোঁ যে ভট্টদেৱ বিশ্ববিদ্যালয়ৰ অধীনত হোৱা প্ৰতিযোগিতা ভৱিষ্যতে যিবোৰ হ'ব তাতে যাতে আমি আৰু সুফল লাভ কৰোঁ। ধন্যবাদ। নমস্কাৰ। যে আজি আচলতে কি ভাষাৰে বুজাম, আমি কিমান আনন্দিত, গোটেই বৰ্ণনগৰ মহাবিদ্যালয়ৰ পৰিয়ালবৰ্গ আজি কিমান আনন্দিত যে সদ্য সমাপ্ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ যি যুৱ মহোৎসৱ, সেই যুৱ মহোৎসৱত আমাৰ ল'ৰা ছোৱালীখিনিয়ে যিমান সফলতা লাভ কৰিছে, তাৰোপৰি যিটো জ'নেল ইউথ ফেষ্টিভেল অভয়পুৰী মহাবিদ্যালয়ত হৈছিলে তাতো সফল হৈছিলে, দ্বিতীয় শ্ৰেষ্ঠ দল হৈছিলে। এইবাৰ ইয়াত গুৱাহাটী ইউনিভাৰ্চিটিৰ ইউথ ফেষ্টিভেলত
মানে কি কয় তৃতীয় শ্ৰেষ্ঠ দল হিচাপে পৰিগণিত হৈছে। গতিকে আমাৰ কাৰণে সুখৰ খবৰ এইটোৱেই যে আমাৰ ল'ৰা ছোৱালীখিনিৰো প্ৰতিভা আছে, সেইটো প্ৰমাণিত হৈছে যে বৰনগৰ অঞ্চলৰ এনেও সাংস্কৃতিক দিশত বহুত আগবঢ়া। গতিকে সেই ধাৰাটো আমাৰ ল'ৰা ছোৱালীখিনিয়ে ৰাখিব লাগিব, ভৱিষ্যতৰ দিনতো ৰাখিব লাগিব। গতিকে এই চেগতে গোটেই ছাত্ৰ ছাত্ৰী যিসকলে অংশগ্ৰহণ কৰিছিলে, বঁটা পাইছে, বঁটা পোৱা নাই, গোটেই টীমটোকেই আমাৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু মৰম আশীৰ্বাদ দিছোঁ। লগতে দলটোক নেতৃত্ব দি ডক্টৰ পল্লৱী গোস্বামীয়ে যিমান কষ্ট কৰিছে ল'ৰা ছোৱালীখিনিৰ লগত, গতিকে পল্লৱী গোস্বামী আচলতে ধন্যবাদৰ পাত্ৰ, কৃতজ্ঞতাৰ পাত্ৰ, শলাগৰ পাত্ৰ আচলতে। গতিকে এই প্ৰচেষ্টা আমাৰ ল'ৰা ছোৱালীখিনিৰ প্ৰচেষ্টাত সদায় বৰনগৰ মহাবিদ্যালয়ৰ এটা মানে ইতিবাচক দিশটো হ'ল কি যে শিক্ষক শিক্ষয়িত্ৰীসকলে আমি সদায় সহযোগ কৰোঁ। তেওঁলোকে শৈক্ষিক দিশৰ বাহিৰেও বাকী ক্ষেত্ৰত খেলা ধূলাই হওক, সাংস্কৃতিক দিশতে হওক, বিভিন্ন ক্ষেত্ৰত যাতে ল'ৰা ছোৱালীখিনি উজ্বলিব পাৰে তাৰ কাৰণে আমাৰ অহৰহ প্ৰচেষ্টা থাকে, আমাৰ কৰ্তৃপক্ষই সহযোগিতা কৰে। গতিকে সেই সামূহিক প্ৰচেষ্টাৰ আচলতে ফল বুলি ক'ব লাগিব যে ইতিমধ্যে যে আমি চবেই গম পাইছে যে আমি 9টা প্ৰাইজ পাইছোঁ গুৱাহাটী ইউনিভাৰ্চিটি ইউথ ফেষ্টিভেলত। গতিকে ভৱিষ্যতৰ দিনত আৰু আশা কৰিম যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে এনেকুৱা ধৰণৰ কম্পিটিশ্যনত, সাংস্কৃতিক প্ৰতিযোগিতাত যাতে আৰু উজ্বলিব পাৰে। হয়তো এটা সময়ত ভট্টদেৱত আহিলে আমি হয়তো ফাৰ্ষ্ট যাতে হ'ব পাৰোঁ, তাৰ সেই প্ৰচেষ্টা থাকিব। তাত সম্পূৰ্ণ শিক্ষক শিক্ষয়িত্ৰী হওক, কৰ্তৃপক্ষ হওক, গোটেই পৰিয়ালবৰ্গই আচলতে সহযোগিতা কৰাটো আমাৰ আচলতে দায়িত্ব, আচলতে আমাৰ ধৰ্ম, দায়িত্বও নহয় ধৰ্ম আমাৰ। কাৰণ আমি ছাত্ৰ ছাত্ৰীখিনি উজ্বলিলেহে কলেজখন উজ্বলিব। কাৰণ আমাৰ সেই দিশত শিক্ষক শিক্ষয়িত্ৰীসকলে সহযোগিতা কৰাটো সেইটো এটা ধৰ্ম বুলি মই অনুভৱ কৰোঁ। গতিকে আমাৰ এই ল'ৰা ছোৱালীখিনিক পুনৰবাৰ মই ধন্যবাদ জনাইছোঁ। আৰু এই ক্ষেত্ৰত আমাৰ ইউনিয়ন বডিৰ মই ভাৰপ্ৰাপ্ত মানে অধ্যাপক হিচাপে ইউনিয়ন বডিৰ, গতিকে মোৰ সম্পাদক জেনেৰেল ছেক্ৰেটাৰীক লগতে গোটেই বিষয়ববীয়াসকলক মই ধন্যবাদ দিব লাগিব। কাৰণ তেওঁলোকে যথেষ্ট কষ্ট কৰিছে, পৰীক্ষণৰ সময়ত যথেষ্ট কষ্ট কৰিছে। অভয়পুৰীত যোৱাৰ আগতে যিমান দিনে ৰাতি কষ্ট কৰিছে তাৰ কাৰণে ধন্যবাদ দিব লাগিব, সেইবিলাকত আগভাগ লৈছে। তাৰপৰা গুৱাহাটী ইউনিভাৰ্চিটি যোৱাৰ আগতেও বহুত কষ্ট কৰিছে, ৰিহাৰ্চেলৰ কাৰণে হওক যি হওক, বিভিন্ন কামত কষ্ট কৰিছে। গতিকে আমি ধন্যবাদ দিবই লাগিব। লগতে আমাৰ যিসকল প্ৰশিক্ষক আমি আমন্ত্ৰণ জনাই আনিছিলোঁ তেওঁলোকো ধন্যবাদৰ পাত্ৰ, তেওঁলোককো কৃতজ্ঞতা জনাব লাগিব, আমি শলাগ ল'ব লাগিব যে তেওঁলোকে যথেষ্ট কষ্ট কৰিছে, নহ'লে এই ফলটো অহাটো ইমান সম্ভৱ নাছিলে। কাৰণ এইটো এটা মানে ৰেকৰ্ড ব্ৰেকিং তাৰমানে ঘটনা আচলতে। বৰনগৰ কলেজে কোনো কালেই ইমান তাৰমানে চেণ্ট্ৰেলি যিটো হয় ইউথ ফেষ্টিভেল, সেই ফেষ্টিভেলত তাৰমানে ইমান প্ৰাইজ কেতিয়াও পোৱা নাই, হয়তো 2-3টাৰ বাহিৰে পোৱা নাই। কিন্তু ইয়াত এইবাৰ ফাৰ্ষ্ট প্ৰাইজো আছে, ছেকেণ্ড প্ৰাইজো আছে, থাৰ্ড প্ৰাইজ আছে, টোটেল মানে 9টা প্ৰাইজ। লাষ্টত থাৰ্ড বেষ্ট কলেজ 60খন কলেজৰ ভিতৰত, মানে এইটো ইটছ এ গ্ৰেট এচিভমেণ্ট একচুৱেলি। গতিকে মই সকলোকে মোৰ ফালৰ পৰা মোৰ ব্যক্তিগত বৰনগৰ অঞ্চলৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান বৰনগৰ কলেজে এইবাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ যি যুৱ মহোৎসৱ অনুষ্ঠিত হৈছিল তাত কেইবাটাও পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছে। বিশেষকৈ বিদিশা আছে সংগীতত আৰু লগতে এক্টিং, অভিনয়ৰ কাৰণে 2 ধৰণৰ প্ৰাইজ, ছোৱালীও পাইছে, ল'ৰাও পাইছে, আৰু লগতে নাটকতো পাইছে, এনেধৰণে মাইমছত পাইছে। গতিকে এনেধৰণৰ ইমানবোৰ পুৰস্কাৰ আগতে পোৱা নাছিল, নজিৰ নাছিল। গতিকে এইবাৰ পাইছে। আমি বৰনগৰ পৰিয়ালৰ পৰা যথেষ্ট গৌৰৱান্বিত। তেওঁলোকৰ ভৱিষ্যত উজ্জ্বলতা কামনা কৰিলোঁ। আৰু বাকী যিখিনি ছাত্ৰ ছাত্ৰী আমাৰ আছে তেওঁলোকেও যাতে আগলৈ এনেধৰণে কলেজৰ সুনাম কঢ়িয়াই আনে, সেয়া মোৰ আশা কৰিলোঁ। দলীয়ভাৱেও এই কলেজে শ্ৰেষ্ঠ মহাবিদ্যালয় স্থান লাভ কৰিছে।